ফ্ৰী টাইমত যিখিনি ফ্ৰী টাইম থাকে সেইখিনি ৱৰ্ক ফ্ৰম হোম কাম কৰি ইনকাম কৰি আছোঁ, লগতে টিম এটা লগত চলাই গৈ আছোঁ। হয়, কি লিখিছে? আচ্ছা, কিয় তেখেতৰ নেটৱৰ্কৰ প্ৰব্লেম নেকি? অ'কে, আজি মই আপোনালোকৰ ওচৰলৈ এনেকুৱা এটা অপৰচুনিটি লৈ আহিছোঁ, যিটো অপৰচুনিটি আপোনালোকে ঘৰতে বহি ইনকাম কৰিব পাৰিব। অকল ইনকাম কৰাৰ লগত নহয়, আপোনালোকে কি কৰিব, স্কিল ডেভেলপমেণ্ট কৰিব পাৰিব। স্কিল ডেভেলপমেণ্ট কৰিব পাৰিব আৰু বহুতখিনি শিকিব পাৰিব। কেনেকৈ কি পাৰিব গোটেইখিনি মই আপোনালোকক দেখাম। তো আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে প্লেনটো যেতিয়ালৈকে মই এক্সপ্লেইন কৰা নহয়, মিটিংখনৰ পৰা গুচি নাযাব, ধুনীয়াকৈ প্লেনটো শুনি ল'ব। আৰু তাৰপিছত যদি আপোনালোকৰ কনফিউজন থাকে, আপোনালোকে আমাৰ লগত কথা পাতিব পাৰিব। আমি ধুনীয়াকৈ কনফিউজনখিনি ক্লিয়াৰ কৰি দিম। মই স্ক্ৰীনখন শ্বেয়াৰ কৰি আপোনালোকৰ লগত গোটেইখিনি দেখাই দিম। প্ৰথমতে কোম্পানীৰ নামৰ পৰা ষ্টাৰ্ট কৰিছোঁ। কোম্পানীৰ নাম হৈছে NV Shopee। NV Shopee এটা কি হয়, প্ৰাইভেট কোম্পানী হয়, কিন্তু গভৰ্ণমেণ্টৰ আণ্ডাৰত হয়। আপোনাৰ NV Shopee বুলি কোৱাৰ লগে লগে গম পাইছে চাগে, নিশ্চয় শ্বপিং ৰিলেটেড কিবা এটা কোম্পানীয়ে হ'ব। মাৰ্কেটিং হয়। NV Shopee এটা নেটৱৰ্ক মাৰ্কেটিং কোম্পানী হয়। এয়া চাব, NV কোম্পানী ষ্টাৰ্ট হৈছিলে 2020 চনত। 2020 চনত ষ্টাৰ্ট হৈছিলে আপোনাৰ 20 তাৰিখে, 20 এপ্ৰিলত ষ্টাৰ্ট হৈছিলে। এয়া চাব, 2020 চনৰ 20 এপ্ৰিলত ষ্টাৰ্ট হৈছিলে। কোম্পানী এতিয়ালৈকে 4 বছৰ ক্ৰছ হৈ গৈছে। যেতিয়া কৰোণাৰ সময়ত বাকী আমাৰ কি সকলো বন্ধ হৈ গৈছিলে, আপোনাৰ পেণ্ডেমিক এটা যিটো চলি আছিলে, ধৰক বাহিৰৰ পৰা বাহিৰত ওলাই যাব নোৱাৰি, কাম কৰিব নোৱাৰি, সেইখিনি সময়ত কি হৈছিলে, আমাৰ কোম্পানী ধুনীয়াকৈ চলি আছিলে। কিয়নো আমাৰ কোম্পানী অকল যে নেটৱৰ্ক মাৰ্কেটিং কৰে তেনেকুৱা নহয়। আমাৰ কোম্পানী কিহত বেছি গুৰুত্ব দিয়ে, গ্ৰ'চাৰী। আৰু গ্ৰ'চাৰী কাৰোবাৰ জানো বন্ধ হয়? যিমানে অসুখ নহওক, যিমানে বেয়া অৱস্থা নহওক, গ্ৰ'চাৰী কাৰো ঘৰত কেতিয়াও বন্ধ নহয়। তো সেইকাৰণে আমাৰ কোম্পানী কি কৰিছিল, গ্ৰ'চাৰী কণ্টিনিউ চলি আছিলে। তো এতিয়া মই প্ৰথমে কোম্পানীৰ আমাৰ ফাউণ্ডাৰগৰাকীৰ লগত চিনাকি কৰাই দিম। এয়া আমাৰ ফাউণ্ডাৰ হয়, এয়া আহমেদ হয়, তেখেত আমাৰ কোম্পানীৰ ফাউণ্ডাৰ হয়। আৰু লগতে তেখেতে চাব, লগত থকাজনী আমাৰ কি হয়, MD হয়। যিগৰাকী লগত আছে ছাৰৰ, তেখেত হয় MD মীনাক্ষী য়াদৱ। আমাৰ যিটো NV Shopee কোম্পানী হয়, সেই কোম্পানী কি কৰিছিল, 2023ত গ্ল'বেল বিজনেছ এচিভাৰ এৱাৰ্ডটো পাইছিলে, যাৰ পিকটো আপোনালোকে স্ক্ৰীণত দেখিছিলে। মই কোম্পানীৰ নামটো ক'লোঁ, কোম্পানীৰ ফাউণ্ডাৰ দুগৰাকীক দেখাই দিলোঁ। এতিয়া এটা আমাৰ কোম্পানী ইনকামবোৰ ডেইলি পে আউট হয়। কেনেকৈ হয়, এয়া আজি স্ক্ৰীণত দেখিছে, এনেকৈ কোম্পানী পে আউটবোৰ ডেইলি আহে। চাব কেনেকৈ আহিব, NV Shopee বুলি লিখা থাকিব। এইটো ডাইৰেক্ট ইনকাম হয়, ডেইলি ইনকাম হয়। আমাৰ ডেইলি ইনকামবোৰ আহে, এয়া চাব পাৰিব। মই গোটেইবোৰ খুলি মেলি নেদেখাওঁ, জাষ্ট আপোনালোকৰ এটা আইডিয়া। এইটো চাব, এইটো মই দেখাইছোঁ। এটা আইডিত কেনেকৈ আহিছিলে, আন এটা আইডিত 4500 আৰু এটাত কি হৈছে 450 হয়। ডেইলি ইনকাম হয় ইয়াতে। আৰু দুটামান মই ইনকাম দেখাম, চাব। আমাৰ স্ক্ৰীণত কেনেকৈ দেখাব ইনকামটো, আপোনালোকক দুটা প্ৰকাৰত দেখাব, বাইনাৰী আৰু ৰেফাৰেল। সেয়া কেনেকৈ কি হয় সেইখিনি মই দেখাম বাৰু। এয়া ইনকাম চাব, ডেইলি ইনকাম হয়, দুটা ইনকাম আহে। কেনেকৈ আহিব মই দেখাম আপোনালোকক। এইটো চাব, 1 উইকৰ ইনকাম হয় 8220। মণি মেম হয়, তেখেতে ইনকাম চাব 684 1 ডে ইনকাম। ইয়াত দুলু মেম হয়, দুলু মেমৰ ফাৰ্ষ্ট ইনকাম হৈছে 360। ইয়াত জ্যোতি মেম হয়, জ্যোতি মেমৰ ফাৰ্ষ্ট ইনকাম হৈছিল 1170। ইয়াত মাধুৰী মেম হয়, তেখেতৰ ইনকাম হৈছিল 504। আৰু নিজৰা মেম আছে, নিজৰা মেমৰ ইনকাম হৈছিল 1080। তো ইনকামখিনি মই গোটেই থুলমূলকৈ এনেই আপোনালোকে যাতে অকণমান বুজি পায় তাৰ কাৰণেহে দেখাইছোঁ। বাকী আপুনি যাৰ পৰা লিংকটো লৈছিলে তেখেতক কৈ দিব, তেখেতে লিংকটো দিব, আপোনালোকে গোটেইখিনি চাব পাৰিব ইনকামখিনি। এতিয়া মই কোম্পানীৰ বিষয়ে অকণমান যাম। আমি কি বিচাৰোঁ, আমি সাধাৰণতে কি বিচাৰোঁ, আমি যে কাম এটা বিচাৰি থাকোঁ বা আমি জীৱনটোত কি বিচাৰোঁ, আমি বিচাৰোঁ আমাৰ ফেমিলিটো ছাকচেছফুল হৈ থকাটো, ফেমিলিটো হেপী হৈ থকাটো বিচাৰোঁ। তাৰ কাৰণে আমাক কি লাগে, ফাইনেন্সিয়েল ফ্ৰীডম লাগে। আৰু ফাইনেন্সিয়েল ফ্ৰীডম লাগিলে কেনেকৈ হয়, এজনে কাম কৰিলে আজিকালি আমাৰ ঘৰ নচলে। কাৰণ এতিয়া আমাৰ যিহেতু ইনকাম কম হৈছে আৰু খৰচ বহুত বেছি হৈছে। তো আমাৰ কোম্পানী কি দিছে, আপোনালোকক ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেণ্ট দিছে। লগতে আপুনি ট্ৰেভেলিং কৰিবৰ কাৰণে সুবিধা পাব, আউটডোৰ ইনডোৰ। আপুনি ধৰক
ইণ্ডিয়াৰ ভিতৰতো পাৰিব, ইণ্ডিয়াৰ বাহিৰতো আপুনি ট্ৰেভেলিং কৰাৰ সুবিধা হ'ব। সেইটো ডিপেণ্ড কৰিব আপোনাৰ কামৰ ওপৰত, আপুনি কিমানখিনি কাম কৰে। তাৰোপৰি আপোনাক কি দিছে, আমাৰ ড্ৰিম কাৰ এচিভ কৰাৰ সুযোগ দিব। প্ৰত্যেকৰে আমাৰ ড্ৰিম এটা থাকে নহয়, যেনে এটা ডাঙৰ ঘৰ লওঁ, আমি ফেমিলি সুখত ৰাখোঁ, এখন ডাঙৰকৈ গাড়ী লওঁ, যিখন গাড়ীত আমি ধৰক নিজৰ সপোন পূৰণ সপোনৰ জেগাত যাব পাৰোঁ। ঠিক তেনেকুৱাকৈ গোটেইখিনি সুবিধা আমাক কোনে দিছে? আমাৰ কোম্পেনীয়ে দিছে। আমাৰ কোম্পেনী কি হয়, আমাক এটা ভাৰতৰ নাম্বাৰ 1 কি হয়, কমাই কি দোকান, ইয়াত লিখা আছে ভাৰত কি নাম্বাৰ 1 কমাই কি দোকান। কাৰণ আমাৰ কোম্পেনী গ্ৰ'চাৰীৰ ওপৰত বেছি গুৰুত্ব দিছে, আৰু গ্ৰ'চাৰী প্ৰত্যেকৰে ঘৰে ঘৰে যায়। মিছন আৰু ভিজন কি আমাৰ কোম্পেনীৰ? মিছন আৰু ভিজন হৈছে আমাৰ কোম্পেনী প্ৰত্যেকৰে ঘৰে ঘৰে ইনকামৰ ৰাস্তা পঠোৱা। তো আপোনালোকে জাষ্ট চিম্পলকৈ এইখিনি জানিলে হ'ল। আপুনি আমাৰ কোম্পেনীত আহিলে আপুনি অকল নেটৱৰ্ক মাৰ্কেটিঙে নহয়, আপুনি গ্ৰ'চাৰীলৈও ইনকাম কৰিব পাৰিব, আপুনি শ্বপিং কৰিবও ইনকাম কৰিব পাৰিব। আমি ধৰক দোকানত শ্বপিং কৰোঁ, কিন্তু শ্বপিং কৰি জানো আমাৰ ইনকাম হয়? নহয়। কিন্তু আপুনি যদি আমাৰ কোম্পেনীত জইন হয়, তেতিয়া আপুনি কি কৰিব পাৰিব? শ্বপিং কৰিও ইনকাম কৰিব পাৰিব। এতিয়া শ্বপিং কৰিলে ইনকামনো কেনেকৈ হ'ব? যিটো চেল পাৰ্চেজ হয় সেইটো CPTO বনাছ বুলি কয়, যিখিনি আপোনাক দেখুওৱা হ'ব ট্ৰেইনিঙত। আপুনি যেতিয়া জইন কৰিব তেতিয়া আপোনাক ট্ৰেইনিঙত দেখুওৱা হ'ব। তাত কি থাকিব? আপোনাৰ চেল পাৰ্চেজৰ কাৰণে আপোনাৰ ডিছকাউণ্ট পাব। MRPত 50% ডিছকাউণ্ট পাব, কিছুমান 1% পাব। তাৰপিছত আপুনি কেছবেক পাব, তলত লিখা আছে চাব, কেছবেক পাব। আপুনি যেতিয়া শ্বপিং কৰিব তেতিয়া কেছবেক পাব। কেনেকৈ শ্বপিং কৰিব পাৰিব? ফ্ৰেঞ্চাইজি আছে আমাৰ অল ইণ্ডিয়াত, অল অভাৰ ইণ্ডিয়া। আপোনাৰ 100 ক্ৰছ হৈ গৈছে, 150 অলমষ্ট 150 ফ্ৰেঞ্চাইজি আছে, য'ত ফ্ৰেঞ্চাইজিত গৈ আপুনি শ্বপিং কৰিব পাৰিব যেতিয়া আপুনি আমাৰ কোম্পেনীত জইন হ'ব। কোম্পেনীত জইন হোৱাৰ লগে লগে আপোনাক কি দিয়া হ'ব? এটা ID দিয়া হ'ব। IDটো দিয়াৰ লগে লগে আমাৰ কোম্পেনীত জইন হ'লে আৰু তাৰ পৰা আপুনি কি কৰিব পাৰিব? শ্বপিং কৰিব পাৰিব। কোম্পেনীৰ সুবিধা বহুত আছে, 16 টাইপৰ ইনকাম আছে, মানে 16 ধৰণৰ ইনকাম আছে। কিন্তু কি কি ইনকাম আছে সেইবোৰ জানিবৰ কাৰণে আপোনাক মই এতিয়া বুজাব নোৱাৰিম, কাৰণ ইনকাম বহুত ধৰণৰ আছে আৰু আপুনি হয়তো বুজিও নাপাব। কিন্তু আপুনি যদি আমাৰ কোম্পেনীত জইন হয় তেতিয়াহ'লে আপোনাক ট্ৰেইনিং দিয়া হ'ব আৰু আপুনি গোটেইখিনি বুজি পাব। আপুনি এইখন স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব, লাহেকৈ পঢ়ি চাব পাৰিব, তেতিয়া অলমষ্ট আপোনাৰ আইডিয়া এটা আহি যাব। এতিয়া মেইন কথা হ'ল মই দেখালোৱে, এইটো এটা চাব, এইটো অকণমান মই দেখাই দিম। আছাম আইকনিক এৱাৰ্ডছ পাইছিলে আমাৰ কোম্পেনীৰ ফালৰ পৰা। আমাৰ কি হয়, MD হয় মিছেছ মীনাক্ষী যাদৱ। যিটো এৱাৰ্ড কোনে দিছিলে? চনু চুড। চনু চুডক জানে চাগে, প্ৰত্যেকেই জানে। আৰু কেতিয়া পাইছে? 11 ফেব্ৰুৱাৰীত পাইছে, 2024। তো এনেকুৱা ধৰণৰ বহুত এৱাৰ্ড পাইছে, বহুতকেইটা এৱাৰ্ড আছে, মই গোটেইবোৰ ৰাখি থোৱা নাই, বহুতকেইটা এৱাৰ্ড আছে। কোম্পেনী ভিজিট কৰিব খোজে বা কোম্পেনীৰ বিষয়ে জানিব খোজে তেতিয়াহ'লে ক'ত যাব লাগিব? দিল্লীত যাব লাগিব, কিয়নো আমাৰ হেড অফিচ দিল্লীত আছে। ইয়াতে ফুল এড্ৰেছটো দি থোৱা আছে, আপুনি ইয়াৰ পৰা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। আৰু যদি কোনোবাই বিচাৰে কোম্পেনীৰ বিষয়ে জানিবৰ কাৰণে, জানিব পাৰি ফুল ডিটেইলছত জানিব পাৰিব। কোম্পেনীৰ চাৰ্টিফিকেটবোৰ মই অকণমান দেখাই দিম। কোম্পেনীৰ চাৰ্টিফিকেট বহুত কেইখন আছে, মই গোটেইবোৰ এক্সপ্লেইন নকৰোঁ, জাষ্ট মই আপোনাক দেখাইহে দিম কোম্পেনীৰ চাৰ্টিফিকেটবোৰ। আছে, আপুনি যিগৰাকীৰ দ্বাৰা আহিছে তেখেতৰ পৰা লৈ ল'ব। ইয়াত যে দেখাইছোঁ, এয়া কোম্পেনীৰ চাৰ্টিফিকেট হয়। 1 2 3 4 5 6 12খন চাৰ্টিফিকেট আছে। কোম্পেনীৰ ওচৰত 12খন চাৰ্টিফিকেট আছে, কিয়নো কোম্পেনী অকল এটা ধৰণতে কাম নকৰে, ইনকাম কাম কৰে যিহেতু। NVSOP এচিভমেণ্ট, কি এচিভমেণ্ট পাইছিলে তাৰ ওপৰত আছে। 2001ত পাইছে, 2002ত পাইছে, 2023ত পাইছে। এতিয়া মই গোটেইখিনি দেখালোঁ, ইয়াতকৈ বেছি দেখালে অকণমান কনফিউজন হৈ যাব। এতিয়া মই অকণমান দেখাম আপুনি কোম্পেনী এণ্ট্ৰি কেনেকৈ কৰিব বা কোম্পেনী ইনকাম কেনেকৈ কৰিব পাৰিব। কোম্পেনী এণ্ট্ৰি কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব? 599, 799, 1000 নাইবা 1100ৰ আপুনি এটা ID লগাব লাগিব। তেতিয়া আপোনাৰ প্ৰফিটনো কি হ'ব? আপুনি যদি 599ত আপুনি কোম্পেনীত জইন কৰে তেতিয়াহ'লে আমি আপোনাক কি প্ৰভাইড কৰিম? স্প'কেন ইংলিছৰ ক্লাছ এটা, যিটো আপুনি 3 মাহৰ কাৰণে কৰিব পাৰিব। আৰু 3 মাহত যদি আপুনি কমপ্লিট নহয় তেতিয়াহ'লে আপুনি সেই কোৰ্চটোক একেখিনি টকাতে আপুনি এক্সট্ৰাকৈ টকা নিদিয়াকৈ আপুনি কণ্টিনিউ এবছৰৰ কাৰণে কৰিব পাৰিব। তাৰপিছত আপুনি 599 কি পাব? ডাইৰেক্ট ইনকাম 200 পাব আৰু মেটচিং ইনকাম 100 পাব। ডাইৰেক্ট ইনকাম মানে কি জানে? আপোনাৰ আণ্ডাৰত যদি কোনোবা এজন জইন হ'ল, লগালগ আপোনাৰ 200 এটা ইনকাম আহিব। আৰু সেই আইডিটো যদি বেলেগ এজনৰ লগত মেটচিং হ'ল তেতিয়া আপুনি 100 পাব। 799ত যদি জইন হয় আপুনি কি কৰিব পাৰিব? ডিজিটেল মাৰ্কেটিঙৰ এটা কোৰ্চ কৰিব পাৰিব।
যিটোত আপোনাৰ স্কিল ডেভেলপমেণ্টৰ ওপৰত শিকোৱা হ'ব, বহুতখিনি কিবা কিবি শিকোৱা হ'ব, গ্ৰাফিক্সৰ ওপৰত শিকোৱা হ'ব, য'ত ডাইৰেক্ট ইনকাম পাব 200, মেটচিং পাব 100 ৰুপিজ। আৰু আমাৰ যিটো 1000 ৰুপিজৰ ID আছে, যিটো ID ল'লে আপুনি কি পাৰিব, 3 মাহৰ এটা স্পকেন ইংলিছৰ ক্লাছ পাব, প্লাছ 3 মাহৰ কাৰণে ডিজিটেল মাৰ্কেটিঙৰ এটা কোৰ্চ পাব। আৰু আপুনি কি কৰিব পাৰিব, ডাইৰেক্ট 200 টকাকৈ ইনকাম কৰিব পাৰিব। আপুনি এগৰাকী মানুহ দিলেই 200 টকা পাব। আৰু আপোনাৰ যদি সেই মানুহগৰাকী লেফ্ট ছাইডত দিছে, ৰাইট ছাইডত যদি পেয়াৰ মেটচিং হৈ যায়, আপুনি কি পাব, আৰু 200 টকা পাব। মেটচিঙতো 200 টকা আহিব, ডাইৰেক্ট স্পনচৰতো 200 টকা আহিব। আৰু তাত যদি আপুনি 100 ৰুপিজ এটা প্লাছ কৰি দিয়ে, তেতিয়া আপুনি কি পাৰিব, নিউট্ৰিবেদিকা এটা প্ৰডাক্ট পাব। নিউট্ৰিবেদিকা মানে আমাৰ কোম্পানীৰ পৰা বনোৱা এটা প্ৰডাক্ট পাব। কি প্ৰডাক্ট? আয়ুৰ্বেদিক প্ৰডাক্ট পাব। মই 1 ছেকেণ্ড প্ৰডাক্ট দেখাই দিছোঁ বাৰু। আয়ুৰ্বেদিক প্ৰডাক্ট পাব, য'ত আপোনাৰ ছাইড ইফেক্ট নাথাকে। এনেকুৱা ধৰণৰ প্ৰডাক্ট পাব। আপুনি চাব, স্ক্ৰীনখন ডাঙৰ কৰি চাব পাৰিব। এইটো আমাৰ আচাৰ বুলি কয়। তাৰপিছত চেনিটাৰী পেড আছে, জুচ আছে, বেৰী জুচ আছে, আপোনাৰ গেষ্ট্ৰিকৰ প্ৰব্লেমৰ কাৰণে আছে, আপোনাৰ ধৰক চুলি সৰিছে, চুলি পকিছে, তেনেকুৱা ধৰণৰ সমস্যা আছে, কঁকাল ভৰি হাতৰ বিষৰ কাৰণে আছে, নিম চাবোন আছে, স্কিনৰ ধৰক স্কিনটো পেল হৈ গৈছে, স্কিনটো লেতেৰা হৈ চাফা কৰিবৰ কাৰণে আছে, অইল আছে, আপোনাৰ চুলি সৰাৰ কাৰণে অইল আছে, এনাৰ্জিৰ কাৰণে ঔষধ আছে, ছাপ্লিমেণ্ট আছে, আপোনাৰ যিটোৱেই প্ৰয়োজন, তুলসী ড্ৰপ আছে, এনেকুৱা ধৰণৰ বহুতকেইটা প্ৰয়োজনীয় বস্তু আছে, যিকেইটা আমি ব্যৱহাৰ কৰিব পাৰোঁ। তেনেকুৱা ধৰণৰ এটা বস্তু লৈ আপুনি কি কৰিব পাৰিব, আমাৰ কোম্পানীত জইন কৰিব পাৰিব। সেইটো কেতিয়া দিব, যেতিয়া আপুনি 1100ত আপুনি ID-টো লগাব। এটা প্ৰফিট চাব, আপুনি যেতিয়া আমাৰ কোম্পানীত এণ্ট্ৰি হ'ব, আপোনাকতো আমি এটা ইনকামৰ চ'ৰ্চ দিমেই। তাৰ লগতে কি দিম, আপোনাৰ পাৰ্চনেলিটি ডেভেলপ হ'বৰ কাৰণে আমি সুবিধা দিম। আৰু কাৰোবাৰ যদি আপুনি ধৰক নিজৰ যদি ইংলিছটো ফ্লুৱেঞ্চি আছে, কিন্তু ঘৰৰ কাৰোবাৰ যদি ধৰক সৰু বাচ্ছা আছে, ফ্লুৱেঞ্চি অহা নাই, আপুনি 3 মাহৰ কাৰণে জুম এপত নাইবা আপুনি কি কৰিব, গুগল এপত সেয়া কৰিব পাৰিব, ট্ৰেইনিং ল'ব পাৰিব 3 মাহৰ কাৰণে। আৰু সেই 3 মাহত যদি তেখেতে কমপ্লিট কৰিব নোৱাৰিলে, আকৌ সেইটো বাঢ়ি কিমান হ'ব, বাঢ়ি 3 মাহকৈ বাঢ়ি গৈ থাকিব, এবছৰলৈকে বাঢ়ি যাব, যেতিয়ালৈকে ফ্লুৱেঞ্চি নাহে। তাৰোপৰি কি দিম জানে, আপোনাক আমি ডিজিটেল মাৰ্কেটিঙৰ কোৰ্চ। ডিজিটেল মাৰ্কেটিঙৰ কোৰ্চত কি থাকিব, আপুনি যেতিয়া জইন কৰিব, গোটেই ডিটেইলছ লিষ্টখন পাব। আৰু 2400 টকাৰ এখন কি দিম, কুপন দিম। 2400 টকাৰ কুপনখনেৰে আপুনি শ্বপিং কৰিব পাৰিব। আপুনি যেতিয়া ফ্ৰেঞ্চাইজিত যাব, যোৰহাটত যদি কোনোবা আছে, তেখেতে আছিল বুলি কৈছিল, তেখেতে জানিব, যোৰহাটত NV শ্বপিৰ এটা ফ্ৰেঞ্চাইজি আছে, য'ত আপুনি শ্বপিং কৰিলে কি পাব, 2400 টকাৰ ডিছকাউণ্ট এটা পাব। আপুনি যেতিয়া তাত বজাৰ কৰিব, গ্ৰ'চাৰী বা আপোনাৰ প্ৰয়োজনীয় বস্তু, তেতিয়া আপুনি কি কৰিব, 2400 টকাৰ আপুনি ডিছকাউণ্ট এটা পাব। তো এণ্ট্ৰি কৰিবৰ কাৰণে আপোনাক কি লাগিব, আপোনাৰ ইমেইল ID লাগিব, ফোন নাম্বাৰটো লাগিব, আৰু আপোনাৰ ফুল নেমটো লাগিব। বছ আমাক সিমানখিনিয়ে লাগে। এতিয়া আপুনি আমাৰ কোম্পানীত কাম কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব, আপুনি ডেডিকেশ্যন দিব লাগিব, এটেনশ্যন দিব লাগিব, ইণ্টাৰেষ্ট দিব লাগিব। কাৰণ ধৰক আপুনি অকলে কাম কেতিয়াও কৰিব নোৱাৰিব, যিহেতু আমাৰ নেটৱৰ্ক কোম্পানী হয়, আপুনি অকলে কাম কৰিব নোৱাৰিব। আপুনি জইন হোৱাৰ লগে লগে কি কৰিব লাগিব, আপুনি কাৰোবাক আনিব লাগিব। মই অকণমান এইখনে দেখাই দিম, বুজি পাব। ইজি লিখা আছে ইয়াতে। ইউ বুলি লিখাটো ধৰক আপুনি জইন হ'ল, জইন হোৱাৰ লগে লগে আপুনি কি কৰিব, ছেকেণ্ড ID, থাৰ্ড ID লিখা আছে যে, দুজন তলত দিব লাগিব। সেই দুজন কি কৰিব পাৰিব, আপুনি নিজৰ ID লগাব পাৰিব। আৰু যদি বিচাৰে আপুনি ঘৰৰ মানুহক দিব, তেতিয়া ঘৰৰ মানুহক দিব পাৰিব। তেতিয়া দিয়াৰ লগে লগে কি হ'ব, আপোনাৰ স্পনচৰ কমপ্লিট হৈ যাব। নেক্সট যেতিয়া আপুনি মেইন ID-টোৰ পৰা আকৌ মই য'ত H বুলি লিখিছোঁ, তাত যদি আপুনি কোনোবা এজন দিলে, তেতিয়া আপোনাৰ ৱালেটত 200 টকা এটা ইনকাম আহিব। আৰু যদি কোনোবা এজন ৰাইটত আহি জইন হয়, সেই দুটা মেটচিং হয় আৰু 200 টকা হয়, আপোনাৰ কি হ'ল, এজন মানুহ দি আপোনাৰ 4টা ইনকাম হ'ব, মানে 400 ইনকাম হ'ব। তো ইনকাম কৰিবৰ কাৰণে ইজি হয়। আপুনি শ্বপিং কৰিব পাৰিব, শ্বপিং কৰিলেও ইনকাম কৰিব পাৰিব। কেনেকৈ কৰিব পাৰিব তাকো মই দেখাই দি আছোঁ। আৰু যদি ইয়াতকৈ বেছি জানিব খোজে, আপোনালোকে গুগলত যাব, গুগলত গৈ nvshopee.live নাইবা nvshopee.com মাৰিব পাৰিব, তাতে ডিটেইলছ আহিব। অকণমান মই তাত দেখাই, শ্বপিং কৰিব পাৰিব। যাৰ যাৰ ওচৰত ফ্ৰেঞ্চাইজি আছে, যোৰহাটত আছে, গুৱাহাটীত আছে, বাহিৰতো আছে ক'ৰবাত, তেনেকুৱা জেগাবোৰ নিজে গৈ ঘৰৰ গ্ৰ'চাৰীটো উঠাই আনিব পাৰিব। বহুতখিনি ডিছকাউণ্ট পাব, আৰু 2400 ডিছকাউণ্ট পাব, আৰু লগতে তাৰ পৰা আপোনাৰ ইনকাম আহিব। মই এটা ID অ'পেন কৰি দেখাই দিম।
যাৰ ওচৰত ফ্ৰেঞ্চাইজি নাই তেখেতসকলে কেনেকৈ শ্বপিং কৰিব লাগে ইনকাম কেনেকৈ পাব মই সেইটো অকণমান দেখাই দিম চাব। আপুনি যেতিয়া আইডিটো ল'ব ন আইডিটো লোৱাৰ লগে লগে আপোনাৰ আইডিটোৰ মাজতে এনেকৈ আহিব আপুনি তাতে ক্লিক কৰিলে হ'ল। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াতে চাব ইয়াতে 5 লাখ আইটেম আছে। আপোনাৰ প্ৰয়োজনীয় বস্তু আপুনি চাৰ্চ কৰিলে প্ৰত্যেকতে পাব। ইয়াতে চাৰ্চ কৰিবৰ কাৰণে চাব বেছি দামতো নাইকিয়া আপুনি ইয়াতে মোৰ যদি স্ক্ৰীনখন হৈ আছে দেখিব কেটেগৰী চাব মই অকণমান দেখাই দিম। ইয়াতে কেটেগৰীত আপোনালোকে দেখিছে চাগে কিমান ধৰণৰ কেটেগৰী আছে বহুত ধৰণৰ কেটেগৰী আছে। তো ইয়াৰ পৰা শ্বপিং কৰি আপোনালোকে ইনকাম কৰিব পাৰিব। ইয়াৰ পৰা শ্বপিং কেতিয়া কৰিব পাৰিব জানে যেতিয়া আপুনি আইডি লগাব। আইডি নলগালে আপোনাৰ এইটো নাহিব চাব এনেকৈ আইডি লগাব লাগিব। তো প্লেনটো ইমানখিনিয়ে মাত্ৰ কি কৰিব লাগিব আপুনি জইন হ'ব লাগিব। আগতে কেনেকৈ জইন হ'ব লাগিব মই দেখাই দিলোঁ কিন্তু মই ক'ম আপোনালোকক আপুনি 700-599 জইন কৰি 50% ইনকাম লছ কৰাতকৈ আপুনি কি কৰিব পাৰিব 1100 জইন কৰিব পাৰিব। কিমাননো অকণমান ধৰক 200 টকা 400 টকা আমি মেনেজ কৰিব পাৰোঁৱেই। তো সেইকেইটা টকাৰে যদি জইন কৰিব পাৰে আপোনাৰ কি হ'ব আপুনি শ্বপিং কৰিও ইনকাম কৰিব পাৰিব লগতে আপোনালোকে মেটচিং ইনকাম পাব আৰু লগতে স্পনচৰ ইনকাম পাব। যিটো মই দেখাই দিলোঁ সেইটো ইনকাম হয়। আৰু আপোনাৰ টিম এটা বনাব লাগিব। টিম ৱৰ্ক ইজ বেষ্ট ৱৰ্ক আপোনালোকে জানে চাগে প্ৰত্যেকে টিম নোহোৱাকৈ ক'তো কাম নহয়। আমাৰ ঘৰখনে চাবচোন আমাৰ এজন মানুহে অকল গোটেই ঘৰখন চলাই নিব নোৱাৰোঁ। তাৰ কাৰণে কি লাগে আমাৰ গোটেই টিম মেম্বাৰখিনি হেল্প লাগিব। ঠিক তেনেকৈ আমি যদি এখন হস্পিটেলৰ কথা কওঁ এখন স্কুলৰ কথা কওঁ এজন মানুহে কেতিয়াও একো কামেই নহয় চবতে আমাক টিম লাগে। ঠিক তেনেকৈ নেটৱৰ্ক মাৰ্কেটিঙো আমাক টিম এটা লাগিব। অকলে কাম কৰাতকৈ টিম মেম্বাৰৰ লগত যদি কাম কৰে আপোনাৰ কামটো ইজি হৈ যাব আৰু ইনকামো বহুতখিনি আহিব। বছ কাম ইমানখিনি তাৰপিছত বাকী গোটেইখিনি আমি আপোনালোকক ট্ৰেইনিং দি গোটেইখিনি আগবঢ়াই লৈয়ে গুচি যাম। এতিয়া আপোনালোকে চাট বক্স ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ ওপৰত কিবা কুৱেশ্যন আছে যদি সুধিব পাৰে কাৰণ আপুনি যদি 1100 টকাত এণ্ট্ৰি হয় তেতিয়াহ'লে আপুনি ডেইলি কেপিং কিমান পাব 5000 টকা পাব। এদিনত ইনকাম 5000কৈ হ'ব। আৰু ডাইৰেক্ট স্পনচৰ আপোনাৰ ডাইৰেক্ট যদি আপুনি এজন দিয়ে তাত আপোনাৰ কেপিং নাইকিয়া যিমান ইচ্ছা সিমান ইনকাম কৰিব পাৰিব। তো 3টা আইডিত যদি কাম কৰে আপুনি যদি ইন ফিউচাৰ আপুনি ধৰক জইন হোৱাৰ লগে লগে ইনকামটো নাহিব কেইদিনমানটো লাগিব আপোনাক টিম বনাব লাগিব তেতিয়া আপোনাৰ ইনকামটো কিমান বাঢ়ি গৈ থাকিব এদিনত 5000কৈ আহিব।